ক্ৰমাৎ পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত হোৱা বেদখলৰ কাহিনীবোৰ। আজি নিউজ 18ৰ সাংবাদিক যেতিয়া এই সূৰ্য পাহাৰত উপস্থিত হৈছিল, যিটো বেদখলকাৰীয়ে সূৰ্য পাহাৰৰ নামটো কুদ্ৰতপুৰ ৰাখিছিল, তাত একাংশই নিজৰ মন্তব্য আগবঢ়াইছে যিসকল বেদখলকাৰী আছে, আৰু তেওঁলোকে ইতিমধ্যে তাৰ পৰা আঁতৰি যোৱাৰ যোজা চলাইছে। কাৰণ ইতিমধ্যে বন বিভাগে তাত জাননী জাৰি কৰিছে, কিন্তু কেতিয়া এই সূৰ্য পাহাৰত উচ্ছেদ অভিযান চলিব সেইটো এতিয়ালৈকে স্পষ্ট কৰা হোৱা নাই। কিন্তু এই বেদখলৰ কেনেকৈ হৈছিল চাঞ্চল্যকৰ তথ্য আহিছে, আৰু এজন বেদখলকাৰীয়ে নিউজ 18ৰ কেমেৰাৰ সন্মুখত হৈ আহিছে। তেওঁ কৈছে, গুৱাহাটীলৈ আহিছিলোঁ, ইয়াত খালী মাটি দেখিলোঁ আৰু আমি বহি গ'লোঁ। এই ধৰণৰ মন্তব্য কৰিছে। খালী মাটি দেখিলেই গুৱাহাটীৰ বিভিন্ন জলাশয়, দিছপুৰৰ কাষত আৰু লগতে এই সূৰ্য পাহাৰ, যিটো এতিয়া কুদ্ৰতপুৰ বুলি তেওঁলোকে নাম দিছিল, তাত প্ৰায় ধেমাজি যিটো ধুবুৰী অঞ্চল আছে, ধুবুৰী মানকাছাৰ এই অঞ্চলসমূহৰ পৰা আহি একাংশ লোক বহিছে, আৰু নিউজ 18ৰ কেমেৰাত এই দৃশ্যসমূহ বন্দী হৈছে। এইবোৰ হৈছে কুদ্ৰতপুৰৰ দৃশ্য, তেওঁলোকে নাম দিয়া এনে সূৰ্য পাহাৰ, য'ত এতিয়াও সূৰ্য মন্দিৰৰ যিটো ভগ্নাৱশেষ আছে, আৰু তাৰ কাষতে তেওঁলোকে মাদ্ৰাছা নিৰ্মাণ কৰিছে, মছজিদ নিৰ্মাণ কৰিছে। এইসকল লোক কেতিয়া ইয়ালৈ কেনেকৈ আহিল, কিমান দিনৰ পৰা, আৰু যিটো ফটাশীল আমবাৰী আছে গুৱাহাটীৰ, ফটাশীল আমবাৰীৰ পৰা এই অঞ্চলটোলৈ যোৱা একেবাৰে গুৱাহাটীৰ আটাইতকৈ ওখ অঞ্চল বুলি কোৱা হৈছে। এই অঞ্চলটো প্ৰায় 7 কিলোমিটাৰ ওপৰত আছে, পাহাৰলৈ 7 কিলোমিটাৰ উঠি যাব লাগে, আৰু সেই অঞ্চলটোত এইসকল লোক গৈ কেনেকৈ বহিল, কেতিয়া মাটি দখল কৰিলে কোনো তথ্য নাই। এইটো হৈছে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ জাননী। তাৰ পাছৰ দৃশ্য এইধৰণে তেওঁলোকে নিজৰ ঘৰসমূহ আঁতৰাইছে, বস্তুবোৰ তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছে, আৰু নিউজ 18ৰ কেমেৰাত এইসমূহ দৃশ্য আহি পৰিছে। বিশেষকৈ এই যি বেদখলকাৰীসকল আছিল, তেওঁলোকে এটা কথা স্পষ্ট কৰি পেলাই কৈছে যে 300ৰো অধিক ঘৰ ইয়াত সজা হৈছিল। বৰপেটাৰ নগৰবেৰৰ পৰা অহা সন্দেহজনক লোকসকলে ইয়াত অবাধ বেদখল কৰিছে, আৰু বন বিভাগে গম নোপোৱাকৈ পাহাৰ কাটি ঘৰ সাজিবলৈ সাহ কৰিছিল এইসকল বেদখলকাৰীয়ে, আৰু ইয়াৰ আঁৰত গভীৰ ৰহস্য লুকাই থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। আচৰিত হ'ব যে হাইলাকান্দিৰ পৰা আহি সূৰ্য পাহাৰত স্থাপন কৰা মাদ্ৰাছা স্থাপন কৰিছে, আৰু লগতে এই অঞ্চলসমূহত এই যে দেখিছে এইসকল 300ৰো অধিক পৰিয়াল ইয়াত আছিল। তেওঁলোকে দিনৰ ভাগত বিভিন্ন ধৰণৰ ৰিক্সা চলায়, বিভিন্ন ধৰণৰ কাম কৰে, আৰু নিশা হ'লে এই 7-8 কিলোমিটাৰ ওপৰত তেওঁলোকে বসতি স্থাপন কৰিছিল। গুৱাহাটী মহানগৰীত হোৱা অবাধ বেদখলৰ দৃশ্য এয়া, তাৰ পৰা গুৱাহাটীখন এইধৰণে দেখা যায়, আৰু 7 কিলোমিটাৰ ওপৰত আছে। গতিকে ফটককৈ কোনো মানুহে বা সহজতে কোনো মানুহে ধৰিব নোৱাৰিছিল যে তাত মানুহৰ বসতি আছে, আৰু লাহে লাহে কেমেৰা যেতিয়া তালৈ গৈছে, বন বিভাগৰ চকুত যেতিয়া পৰিল, আৰু স্থানীয় ৰাইজে কৈছে যে এই অঞ্চলটোৰ পৰা গুৱাহাটী মহানগৰীত আক্ৰমণৰ ঘটনা, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হ'ব পাৰে, তাৰ আশংকা কৰা হৈছিল। প্ৰশাসনক কৈছিল, চৰকাৰক আহ্বান জনাইছিল যাতে এইসকল লোকক ইয়াৰ পৰা খেদি দিব লাগে। কিন্তু এতিয়া এইসকল লোকে কৈছে যে তেওঁলোক যাব কলৈ, চৰকাৰে তেওঁলোকক সংস্থাপন দিয়ক বা মাটি দিয়ক, তেওঁলোকে দাবী কৰিছে। আৰু তেওঁলোকে নিজেই কৈছিল যে গুৱাহাটীলৈ আহিছিলোঁ, আৰু গুৱাহাটীলৈ অহাৰ পিছত আমি মাটি দেখিলোঁ, আৰু এইখিনি ঠাইত আমি বহি গ'লোঁ। মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ, বেদখলকাৰীয়ে নিউজ 18ৰ সন্মুখত কি মন্তব্য কৰিছে। কাম কৰিবলৈ আহি দেখিলে ইয়াত খালী মাটি পৰি আছে। আমি সেইকাৰণে ল'ৰা ছোৱালী লৈ তাতে তলত ঘৰ ভাড়া দিব লাগে। ঘৰ ভাড়া দিয়াতকৈ আমি ইয়াতে থাকি আছোঁ, চৰকাৰী মাটিয়ে ইয়াতে থাকিলোঁ। এতিয়া ঘৰ খালী কৰিব দিছে যে, কৰিব আপোনালোকে? এতিয়া ঘৰ খালী কৰিব দিছে, আমাৰ কৰিব লাগিব চৰকাৰী মাটি। সেই হিচাপত আমি যেনিবা চৰকাৰী মাটি আছিল, আমি ঘৰ তৰ বনাই কিনে থাকিছোঁ। এতিয়া চৰকাৰে থাকি মাটি কিনিছিল নে আহি এনে আহি কেনে দখল কৰি লৈ পেলাই আমি ঘৰ উঠাই। কিমান বছৰ থাকিলে? 35 বছৰমান হ'ল মোৰ, 35 বছৰমান হৈছে থাকিছোঁ। এতিয়া চৰকাৰৰ মাটি, মানে চৰকাৰৰ মাটি আপোনালোকে নগৰবেৰাৰ পৰা আহিলোঁ, পৰিয়াল সহ আহিছিল? পৰিয়াল সহ আহিছোঁ। ইয়াতে ঘৰ ভাড়াত থাকিলোঁ। কোনে কৈছিলে এই ঠাইত ঘৰ বান্ধিবলৈ আপোনালোকক? কোনো কোৱা নাই, আমি চাইছোঁ, চাই কেনে আহি কেনে মানে ঠাইখিনি ভাল লাগিল, আৰু ঠাইখিনি ভাল লাগিল চাই কেনে। তেতিয়া আমি এটা দুটা কৰি ঘৰ আহিলোঁ। আজি মই আহিলোঁ, বা কালি কিবা বেলেগ মানুহ আহিল, আহি কিনে এনেকৈ থাকিলোঁ ইয়াতে। এতিয়া বেদখলকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে। প্ৰশাসন যিহেতু সমগ্ৰ অসমত এতিয়া উচ্ছেদ অভিযান চলিছে, বিশেষকৈ পাইকান সংৰক্ষিত বনাঞ্চল, আৰু আজি কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ পৰা উৰিয়াম ঘাটলৈ মুখ্যমন্ত্ৰী ৰাওনা হৈছে। উৰিয়াম ঘাটত সষ্টম হৈছে প্ৰশাসন, যিকোনো মুহূৰ্তত তাত উচ্ছেদ অভিযান চলিব পাৰে। আৰু তাৰ পাছত গুৱাহাটী মহানগৰীত হোৱা এই বেদখলে কিন্তু এটা কথা স্পষ্ট কৰি দিছে যে ৰাজ্যত এই বেদখলকাৰীসকলে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কিমান মানুহ এটা অঞ্চলত হঠাৎ আহি সোমায় তাৰ কোনো তথ্য নাই। এইসকল লোক নগৰবেৰা, ধুবুৰী, মানকাছাৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে,
আহি তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে বন বিভাগৰ নিৰ্লিপ্ততা বন বিভাগে কি কৰি আছিল সেইটো এটা ডাঙৰ প্ৰশ্ন স্থানীয় ৰাইজে এইটো কথাত প্ৰশ্ন কৰিছে যে ইমান ওখ পাহাৰত গৈ তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল আৰু কোনো দিন বন বিভাগৰ ফালৰ পৰা সেই অঞ্চলসমূহ চাবলৈ যোৱা নাছিল স্থানীয় ৰাইজৰ চকুত পৰাত দেখা পোৱা গৈছে যে মাত্ৰ 15-20 বছৰৰ ভিতৰত তাত মছজিদ নিৰ্মাণ কৰিছে তাত মাদ্ৰাসা নিৰ্মাণ কৰিছে তাৰ পৰা বিভিন্ন ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে কাৰণ আমি দেখিছো যে যেতিয়া মাদ্ৰাসাসমূহত অভিযান চলিছিল কিছু সময় পূৰ্বে তেতিয়া কিন্তু মাদ্ৰাসা বা মছজিদসমূহত একাংশ স্লিপাৰ সেল জেহাদী স্লিপাৰ সেল পাইছিল তেওঁলোকক আটক কৰা হৈছিল আৰু এই অঞ্চলসমূহতো কাৰণ এটো এটা অতি দুৰ্গম অঞ্চল তাত এদৰে দোকান আছে ওপৰত মছজিদ আছে মাদ্ৰাসা আছে আৰু যেটা মন্দিৰৰ ভগ্নাশেষ আছিল ভগ্ন অংশ হেতু একেবাৰে নাইকিয়া কৰি পেলোৱা হৈছে আৰু এই ধৰণে জুনে যেনেকে পাৰে তেওঁলোকে মাটি দখল কৰিছে আৰু একাংশই এই মাটি দখল কৰি তাত একাংশ তৰজা বেৰ নিৰ্মাণ কৰি ভাড়ালৈ দিছে এই ধৰণৰ তথ্য আহিছে আৰু বিশেষকৈ শেহতীয়াকৈ কেৱল এই আদিংগিৰি সূৰ্য পাহাৰতে নহয় ভূতনাথৰ কাষতো জলাশয়ৰ মাটিত একাংশই মাটি দখল কৰিছে আৰু জলাশয়ৰ ওপৰত তেওঁলোকে সাংঘৰ নিৰ্মাণ কৰি তাত বসতি স্থাপন কৰিছে এয়া গুৱাহাটী মহানগৰীৰ বেদখলৰ দৃশ্য আৰু খুব সোনকালে ইয়াত উচ্ছেদ অভিযান চলিব লাগে বুলি একাংশই মন্তব্য কৰিছে স্থানীয় ৰাইজে মন্তব্য কৰিছে কিন্তু নিৰাপত্তাৰ দিশটোৰ ফালৰ পৰাও এটো এটা অখনি সংকেত বুলি কৈছে কাৰণ এই পাহাৰখনৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীখন দেখা পায় কোনবা এটা স্থানত যদি কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব লাগে তেন্তে এই স্থানত থাকি পেলাই তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিব পাৰে আৰক্ষীয়ে গম নোপোৱাকৈ তাৰ পৰা কিছুমান কাৰ্যকলাপ তেওঁলোকে চলাই যাব পাৰে আৰু কোৱা হৈছে যে সেই অঞ্চলটো ফটাখিল আমবাৰী অঞ্চল বা এই সূৰ্য পাহাৰৰ আশে-পাশে থকা অঞ্চলসমূহত বিগত 2-3 বছৰৰ পৰা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধী এই পাহাৰটোত গৈ লুকাই থাকিব পাৰে বুলি একাংশই আশংকা কৰিছে যদিহে এতিয়াই এই অঞ্চলটোত উচ্ছেদ অভিযান নচলে কিন্তু গুৱাহাটী প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোৱা হোৱা নাই যে এই আদিংগিৰি সূৰ্য পাহাৰটোত কেতিয়া উচ্ছেদ অভিযান চলিব কিন্তু স্থানীয় ৰাইজে এইটো কথা দাবী কৰিছে যে অতি শীঘ্ৰেই এই অঞ্চলটোত উচ্ছেদ অভিযান চলিব লাগে আৰু ইয়াত কিমান সংখ্যক লোক থাকে সেইটো আটাইতকৈ ডাঙৰ কথা 300টা পৰিয়াল বুলি কোৱা হৈছে নিখাৰ ভাগত ইয়ালৈ একাংশ অনৈতিক কাৰ্যকলাপত বা অপৰাধী কাৰ্যকলাপত থকা জড়িত থকা ব্যক্তি ইয়ালৈ আহে নেকি সেইটো এটা ডাঙৰ কথা ইয়াত কোনো ধৰণৰ চৰকাৰী গাঁওবুঢ়া নাই কোনো তথ্য নাই ইয়াত কিমান মানুহ থাকে প্ৰশাসনৰ ওচৰতো তথ্য নাই ফটাখিল আমবাৰী আৰক্ষীৰ ওচৰতো তথ্য নাই আচলতে ইয়াত এইসকল লোক ক'ৰ পৰা আহে আৰু প্ৰতিদিনে সেই অঞ্চলটোলৈ নতুন নতুন লোকৰ আগমন ঘটি আছে কিছুমানে ৰিক্সা চলাই কিছুমানে অন্য ধৰণৰ কাম কৰে কিছুমানে শ্ৰমিকৰ কাম কৰে কিন্তু এতিয়া কৈছে যে আমি ইয়াৰ পৰা কলৈ যাম আমাক চৰকাৰে অতি শীঘ্ৰে অন্য ঠাইত মাটি দিয়ক নহলে আমি এই স্থান এৰি নেযাও এনেকুৱা ধৰণৰ দাবী এইসকল বেদখলকাৰী এয়া দৃশ্যাংশ দেখুৱাইছো চৰকাৰ প্ৰশাসন সষ্টম হোৱাৰ পাছত এদৰে তেওঁলোকে পলাইছে আৰু কেমেৰাৰ পৰা আচলতে তেওঁলোকে আঁতৰি যাবলৈ বিচাৰিছে আৰু জুনে যেনেকে পাৰে বস্তু বাহনী সামৰি ইয়াৰ পৰা যাবলৈ ওলাইছে আৰু এই বেদখলকাৰীসকল যাব কলে হেতু এটা ডাঙৰ প্ৰশ্ন উৰিয়ামঘাটৰ পৰা আমি দেখিলো উৰিয়ামঘাটত যেতিয়া উচ্ছেদ অভিযান চলিব বুলি কৈছে তাৰ পৰা শ বাহনেৰে সৰুবৰ বাহন তাৰ পৰা ওলাই আহিছে কলিয়াবৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে হুজাইত প্ৰৱেশৰ চেষ্টা কৰিছিল নাগালেণ্ডতো প্ৰৱেশৰ চেষ্টা কৰিছিল নাগালেণ্ড আৰক্ষীয়ে প্ৰায় 80খনকৈ গাড়ী নাগালেণ্ডৰ পৰা পুনৰ অসমলৈ ঘূৰাই পঠাইছে এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন জাননী জাৰি কৰা হৈছিল এই অঞ্চলটোত এখন জাননী তাত আই দিয়া হৈছে এই জাননীখন পোৱাৰ পাছত কিন্তু বেদখলকাৰীসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে তেওঁলোকে কৈছে যে আমি অতি দৰিদ্ৰ মানুহ আমি ইয়াতে থাকো আৰু গুৱাহাটীলৈ আহিছিলো খালি মাটি দেখি আমি বহি গৈছিলো এই ধৰণৰ মন্তব্য বেদখলকাৰীৰ ফালৰ পৰা শুনিবলৈ পোৱা গৈছে কিন্তু প্ৰশ্ন হয় যে গুৱাহাটী মহানগৰীৰ বিগত সময়ছোৱাত যিবোৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে তাৰো একাংশ লোক এই সমূহ অঞ্চলত লুকাই থাকিব পাৰে বুলি একাংশই আশংকা কৰিছে সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে সময় থাকোতেই এই অঞ্চলসমূহত যদি উচ্ছেদ অভিযান নচলায় তেন্তে বহু ঠাই যিদৰে কুদ্ৰতপুৰ হৈ গ'ল সূৰ্য পাহাৰ গুৱাহাটী নতুন নতুন নামাকৰণ তেওঁলোকে কৰিছে অন্য নালাগে যেটো পানীখাইটি অঞ্চল আছে পানীখাইটি অঞ্চলতো এটা ষ্টেচন বুলি এটা অঞ্চল আছিল হেতু তেওঁলোকে নতুন নাম কৰি প্ৰায় 60-70টা পৰিয়াল তাত বহিছে তেওঁলোকে তাৰ নাম ৰাখিছে জুনাকি নগৰ এনেকৈ নামবোৰ সলনি কৰি তেওঁলোকে দখল কৰিছে আৰু জুনে যেনেকৈ পাৰে আসলে জুনে যেনেকে পাৰে বেদখলকাৰীয়ে এই অঞ্চলসমূহ কাৰোবাৰ হাতত এবিঘা মাটি আছে কাৰোবাৰ হাতত 2 বিঘা 3 বিঘা লোকে মাটি আছে এই সূৰ্য পাহাৰৰ অঞ্চলটোত যেটো এতিয়া কুদ্ৰতপুৰ হল আৰু তাত কমিটি গঠন কৰিছে মছজিদ কমিটি গঠন কৰিছে কুদ্ৰতপুৰ মছজিদ কমিটি তেওঁলোকে গঠন কৰিছে মাদ্ৰাসা তেওঁলোকে গঠন কৰিছে আৰু তাত বহু সংখ্যক
লোক নতুন নতুন মুখ প্ৰতিদিনে তালৈ আহে কি কাৰণত আহে সেইটো ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই ঘটনাই উদঙাই দিছে গুৱাহাটী মহানগৰীত হোৱা অবৈধ বেদখলৰ কাহিনী ধন্যবাদ